হাই, আজি মই বনাবলৈ ওলাইছোঁ চিকেনৰ ৰেচিপি এটা। তাৰ কাৰণে পিঁয়াজ, আদা, নহৰু, বিলাহী সকলোবোৰ মিহি মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ পাত ধনিয়া, নৰসিংহৰ পাত আৰু গোটা নহৰু এটা। লগতে লৈছোঁ অলপমান কচুৰি মেথি। তাৰ পাছত চিকেনখিনি ভালদৰে ধুই আলু কেইটামান কাটি লৈছোঁ। এতিয়া কেৰাহীত দিলোঁ তেল। ইয়াৰ পাছতে তাত আলু কেইপিচ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। তাৰ পাছত সেই তেলখিনিতে কচুৰি মেথি অকণমান দিলোঁ। এইখিনি দিলে গোন্ধটো ভাল আহে আৰু ফ্লেভাৰটো ভালকৈ ফুটি উঠে। তাৰপাছত তেলত দিলোঁ নৰসিংহৰ পাতকেইটা। এতিয়া ইয়াত দিম গোটা নহৰুটো। তাৰ পাছত সেইখিনি ভালদৰে লৰাই তাত দিলোঁ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দি সেইখিনিও ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। ইয়াৰ পাছতে তাত দিলোঁ নিমখ অকণমান। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত দিলোঁ মিহি মিহিকৈ কাটি লোৱা আদা আৰু নহৰুখিনি। এইখিনি অৱশ্যে মই হাতেৰে কটা নাই, ইয়াৰ বাবে এটা মেচিন ব্যৱহাৰ কৰিছোঁ। সেইটো মই বাৰু পিছত আপোনালোকক দেখাই দিম। এতিয়া ইয়াত দিলোঁ ভালদৰে ধুই থৈ দিয়া চিকেনখিনি। চিকেনখিনি দি সেইখিনিও ভালদৰে ভাজি ল'লোঁ। তাৰ পাছতে ইয়াতে দিলোঁ হালধি, ইয়াত দিছোঁ জিৰা আৰু ধনিয়া দুয়োটাই মিক্স কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ। তাৰ পাছতে দিছিলোঁ এয়া লাল মিৰ্চ। এতিয়া দিলোঁ চিকেন মছলা আৰু ইয়াৰ পিছতে ইয়াত দিলোঁ অকণমান গৰম মছলা। তাৰ পাছত এইখিনি ভালদৰে ভাজিব লাগিব, প্ৰায় 15-20 মিনিট। তাৰপিছত দিলোঁ ইয়াত কাটি থৈ দিয়া বিলাহীখিনি আৰু লগতে দিলোঁ ভাজি থৈ দিয়া আলুখিনি। এইখিনি দি ভালদৰে লৰাই লৈ ইয়াত দিছোঁ 3টা গোটা জলকীয়া। এইকেইটা পিছত ভাতৰ লগত পিটিকি খাবৰ কাৰণে বিৰাট টেষ্টি হয়। তাৰ পাছতে ইয়াত দিলোঁ পানী দি এইখিনি প্ৰায় 10 মিনিটমানলৈকে ঢাকন মাৰি থৈ দিব লাগিব। প্ৰায় 10-15 মিনিট পিছত ইয়াৰ পৰা ঢাকনিখন আমি গুচাই দিলোঁ আৰু প্ৰায় এনেদৰে 15-20 মিনিটমান আকৌ ইয়াক উতলিবলৈ দিলোঁ। শেষত দিছিলোঁ ইয়াত পাত ধনিয়া, কিন্তু সেইটো চব ল'বলৈ মই পাহৰি থাকিলোঁ। যি হওক, এয়া ৰেডি হৈ গ'ল আমাৰ চিকেন কাৰী।